নমস্কাৰ ৰাইজসকল, আশা কৰোঁ আপোনালোকে ভাত পানী খাই ল'ল আৰু যদি খোৱা নাই তেনেহ'লে খাই ল'ব। আজি ৰাতিৰ সাজত আছে আপোনাৰ ফুলকবি আৰু মাছ, আৰু বিশেষকৈ আজি ৰাতিৰ সাজত আছে ৰুটি আৰু মোৰ প্ৰিয় জলকীয়া আৰু গাখীৰ চাহ। তেনেহ'লে পলম নকৰাকৈ খাবলৈ ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক। আৰু ভাল লাগিলে নতুনকৈ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ফেমিলি এটা বনাম বুলি ভাবিছোঁ, আপোনালোকৰ সঁহাৰি লাগিব, নিশ্চয় সঁহাৰি কৰিব। তেওঁ খাবলৈ ষ্টাৰ্ট দিলোঁ। জলকীয়া নাম যেনেকুৱা কাম তেনেকুৱা হয়। সৰু হ'ব পাৰে, জ্বলা তেনেকৈ মই চাহ, জ্বলা, চব্জি একেলগে খাব পাৰোঁ। বহুতে ক'ব পাৰে যে কেনেকুৱা খানা খায়, তেনেকুৱা খানা নহয়, এনেকুৱা মই সৰুৰে পৰা খাওঁ, খুব মজা লাগে। যদি আপোনালোকে নাই খোৱা তেনেহ'লে ট্ৰাই কৰিব, আপোনালোকৰ ভাল লাগিব। চাহৰ লগত জ্বলা, বহুতে হ'লে যে কেইখন ৰুটি খাব পাৰোঁ। আপোনালোকে চাই ল'বচোন কেইখন ৰুটি খাওঁ আজি, ভিডিঅ'টো চাই থাকিব। এখন খালোঁৱে। ৰুটি বস্তুটো বেছি লাগে, যিহেতু আমি সৰুৰ পৰা ভাত খোৱা মানুহ, গতিকে ৰুটি কেইখন খাওঁ গমেই নাপাওঁ, পেটে নভৰে। ডিঙি তৰা খুবেই মজা। বহুতকে এটা ভিডিঅ' দিছিলোঁ যে যদি 10টা কমেণ্ট আহে ভোট জলকীয়া খোৱা, মানে কেঁচা কেঁচা ভোট জলকীয়া খোৱা এটা ভিডিঅ' হ'ব। আৰু ইতিমধ্যে 8-7টামান কমেণ্ট আহিলে, আৰু 2-3টা কমেণ্ট আছে। যদি আপোনালোকে পূৰা কৰি দিয়ে তেনেহ'লে মই সুধা ভোট জলকীয়া খাই দেখাম, কাৰণ ইয়াৰ আগত মই চাহৰ লগত ভোট জলকীয়া খাইছিলোঁ, আৰু এইবাৰ সুধাকৈ খাই দেখাম। জলদি যাওক, 2-3টা কমেণ্টৰ জলদি আপোনালোকে কৰি লওক। জোলটো পিকিনে খাবলৈ খুব ভাল লাগে। মোৰ চেনেলটো খোলা বিশেষ কাৰণ হ'ল, 2-এজন মানুহ চিনাকি হ'ম বুলি, আৰু বহুতে মৰম দিছে। খুব কম সময়তে বহুত ধুনীয়া ভিউজ এটা আহি আছে, আৰু মোৰ চাই ভাল লাগে, যিহেতু মই কষ্ট কৰিছোঁ যদিও গাত লগা নাই, কাৰণ আপোনালোকে মৰম দি আছে। পানী ল'বলৈ পাহৰিলোঁ, একো নাই, পানী নোহোৱাকৈ খাই দিব পাৰে যে, মই পানী মোৰ জ্বলা চলা নালাগে। হিচাপটো ৰাখিছেনে কেইখন ৰুটি খাইছোঁ? মই কিন্তু হিচাপ কৰা নাই।
খাই গ'ল। উত্তৰ প্ৰদেশ দিল্লী মানুহ আমাক ভয়ে খাব ৰুটি খোৱা দেখা পায় যে অসমীয়া মানুহ ইমানখিনি ৰুটি খায় নেকি। আমি অসমীয়া নহয় দুখীয়া কোনো ক্ষেত্ৰত নে কি কয়? লাগিলে ৰুটিয়ে হওক বা ভাতেই হওক, বিৰিয়ানী খোৱাটো বেয়া নহয়। বিৰিয়ানী, পোলাও যিয়ে দিয়ক, আমাক 6 পেক নালাগে, থুলথুলীয়া পেট হ'লেও হ'ব। আমাৰ মুঠতে পেটটো ভৰিব লাগে আৰু খাব লাগে নে কি কয় বন্ধু বান্ধৱীসকল? আমাৰ অসমীয়া মানুহৰ প্ৰিয় বস্তুৱে হ'ল খোৱা। যিমানখিনি আজিলৈকে মানুহ লগ পাইছোঁ, বিশেষকৈ আমাৰ অসমত খোৱাত কঞ্জুচি কেতিয়াও নকৰে। বাকী কৰিব পাৰে, মই নকৰোঁ। পেটটোৰ কাৰণে জীয়াই আছোঁ, পেটটো আগত ৰজা কৰি চলিব নে কি কয়? যদি কথাটো সঁচা কৈছোঁ তেনেহ'লে এটা কমেণ্ট কৰিব যে মোৰ লগত আপোনালোকে সন্মত হয় নে নহয়। অসমীয়া মানুহৰ সকলোতকৈ মেইন খোৱা বোৱা, তাৰপিছত বেলেগ কাম নে কি কয়? আমি কি খাওঁ? আমাৰ লগৰ ল'ৰা কিছুমান দেখিলে ভয় খাব পৰা, 3 কাঁহী 4 কাঁহী ভাত একেবাৰে ডুবাই দিব। আমি চকু মেলি চাই থাকিব লগা হৈছে কিমানখিনি খাব পাৰে। বহুতে সোধে পেট নে কোৱা, আৰু সিহঁতে সুধিলে কি কয়? অকণমান আৰু বাকীয়ে থাকিলোঁ খাবলৈ, কি ক'ব? পেট চুচুৰি আলু বস্তা নিচিনা হৈ গৈছে, তথাপিও খোৱাই নাই। 2-3 পিছত মাটিত লাগিবগৈ পেট। খাব লাগে, কিন্তু মোৰ মতে কি ৰাতি এনেকুৱা টাইপ বস্তু খাওঁ য'ত কাৰ্বহাইড্ৰেট কম আছে। কাৰ্বহাইড্ৰেটে আমাৰ কি কৰে? প্ৰটিন, ফেটছ আনে বডি। আৰু ৰাতি আমাৰ দেহাটো কি হয়? ৰেষ্টত থাকে, কোনো আমাৰ কাম বন কৰা নাযায়। দিনত বাৰু ইপিনে যোৱাতে আমাৰ বডিটো এক্টিভ থাকে, এনাৰ্জিখিনি অলপ খৰচা হয়, সমান্তৰালভাৱে থাকে। কিন্তু ৰাতি আমাৰ কোনো ধৰণৰ কষ্ট নহয়। ৰাতি আমি কি কৰিম? বিচনাত শুম, খোৱাৰ লগে লগে আপোনাৰ কাৰ্বহাইড্ৰেটে দেহাটো ফুলাই দিব, বেমাৰবিলাক টানি আনিব। সেইকাৰণে চাব আপোনাৰ ভাৰতত বিশেষকৈ অসমতে গ'ল মই 90% মানুহৰে চুগাৰ বেমাৰ। তেনেকৈ গাইছে এৰিছোঁ, বহুখিনি ভাষণ দিলোঁ খোৱাত। আপোনালোকে যদি খোৱা নাই খাই বৈ ল'ব। কিবা ভুল ভ্ৰান্তি হৈছে যদি মোক মাফ কৰিব, ভাইটি হওক দাদা হওক যেনেকুৱা হিচাপে হওক। আৰু মোৰ চেনেলটো যি গতিকে গম পাই নতুন হয়, গতিকে অলপমান যদি আপোনালোকে ছাপোৰ্ট কৰে, অলপ যদি সঁহাৰি কৰে, অলপ আগুৱাই যাব পাৰিম। কাৰণ আমি ধনী মানুহ নহয়, আমি দুখীয়া মানুহ। আপোনালোকে যদি সহায় কৰে তেনেহ'লে আগুৱাই যাব পাৰিম, আৰু যদি সহায় নকৰে তেনেহ'লে আমি আগুৱাই যাব নোৱাৰিম। মই একদম মনৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, এই চেনেলটো প্লিজ অকণমান নিজৰ ভাইটি দাদা যি ভাবে আপোনালোকে অকণমান সঁহাৰি কৰক।
এটা লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰিব প্লিজ। চেনেল বাই বাই, নমস্তে আৰু টাটা, আসসালামু আলাইকুম।